We want justice. We want justice. কিমান চিঞৰি ৰাজপথত সেয়াটো আমাৰ দৈনন্দিন আৰ্তনাদ নহয়, সেয়াটো আমাৰ জীৱিকাও নহয়। প্ৰতিদিনে ন্যায়ৰ বাবে চিঞৰিব লগা হয়। কিয় কিয় চিঞৰো প্ৰতিদিনে? মৃত্যু শাশ্বত হয়, হলেও কি এয়াই হব নেকি অন্যায়? মা, ও মা, তই চাগে মোলৈ অপেক্ষিত ন? ৰবা না মা, আৰু অলপ চাই লওঁ এই অপৰূপ সৌন্দৰ্য। মা, ৰবা না, এই যে পাহাৰ, গছ বিৰিখ, যেন এখন সেউজীয়া চাদৰ, আবেলি অস্ত যোৱা বেলিৰ আভা, আহা কি যে মনোমোহা। মোৰ যাবলৈ মন নাই ও মা। মা, মই কাইলৈ পুৱাই যাম দিয়া, খং নকৰিবা ও মা। তুমি মোৰ বাবে মই ভাল পোৱা সৰিয়হৰ লগত ইলিচ মাছ বনাই থবাচোন মা। আকৌ যে আহিব লাগিব প্ৰকৃতিৰ সেই মধুৰ পৰিৱেশত সুহুৰি বজাবলৈ। সেয়া সপোনহে আছিল, কৰিছিল বহু কল্পনা। অন্তৰ্তৃপ্তি কঠিন হৃদয়ে যেন বাৰুকৈ ইংগিত দিছিল এক অশনি সংকেতৰ। হয়, সেয়াই হল, য'ত আগজাননী আছিল কিবা যেন বিপদৰ, যেন কিবা এটা হব যি অস্পৃশ্য, যি অনাকাংক্ষিত। লোজন সুৰা বা গুটখা নাখাও যে, সেইবাবেই লোজনেই আছিল তৃষ্ণাৰ পৰম বন্ধু। কিন্তু কাল নামি আহিছিল, মূৰৰ আগ চোতালেৰে নৃত্য কৰিছিল মোৰ বুকুত যেন এক অস্থিৰ বাতাবৰণ। ও মা, মাও বনাইছ নেকি ইলিচ মাছ সৰিয়হৰ লগত? নাই দে, নালাগে বনাব। ভুলন্ধিত মানৱতাৰ বাবে ইয়াত ছটফটাইছো, কাতৰে ৰিঙি আহিছো। আমি অসমীয়া, মই অসমৰেই হয়। কিন্তু জানুৱাৰবোৰৰ এয়া ভ্ৰক্ষেপ নাছিল। উদ্দেশ্য আছিল কেৱল কেনেকুৱা হয় মানুহৰ কেঁচা তেজৰ সোৱাদ, কেনে হয় নৰমাংসৰ তৃপ্তি। আধুনিক সমাজত মানুহ নাই ও মা। আছে কেৱল কায়াৰূপী মানুহ, যিয়ে খাই মানুহৰ দৰে কৰে দানৱৰ কাম। মাও, একবিংশ শতিকাত যে এতিয়াও যে কয় আমি জংঘলী, কিয় খং কৰো মা? কিয়? মূল্য আছে জানো মা একবিংশ শতিকাত মানুহ জীয়াই থাকি? আমিতো জংঘলীয়েই হয়, তেন্তে কিয় আমি সভ্য নহওঁ? অসভ্য সমাজৰ নাগৰিক হৈ আৰু কিমান দিনৰ মা? আধুনিকতা এয়াই নেকি য'ত নাথাকে মানৱতা, ভুলন্ধিত হয় বিবেক? মাও, কবাচোন সিহঁতক যে বৰ্বৰতা কৰি আমাক শেষ কৰিলে, যিয়ে পাষাণতাৰে কোবাই কোবাই মাৰিলে আমাক। কবা মা সিহঁতক পাশবিকতা পৰিহাৰ কৰক, মানুহ হৈ লাগক সৃষ্টিৰ কামত। বৰ্বৰতাৰে আৰু কিমান নিৰীহৰ তেজৰ ফাকু খেলিব? মা, তুমি কোৱা এইখন সভ্য সমাজ য'ত নিৰাপত্তাই নাই প্ৰকৃত মানুহৰ, আৰু আমি তেনে এখন সমাজৰে মুখা পিন্ধা ভদ্ৰলোক নহয়নে? আমি এই সপোন নেদেখোনে অসম উন্নতিৰ পথত বুলি? আকৌ আমি এই চিঞৰো জংঘলী বুলিলে। কিয় চিঞৰো? আমি জানো জংঘলী নহয়?
তেজৰে ফাকু খেলি ভাগৰি নপৰা আমি একোজন চৈতান নহয় নে মা নে এতিয়াও চিঞৰিবি ঐ বোপাই হয় তহঁত জংঘলী নহয় বুলি প্ৰতিবাদ হৰতালেৰে আৰু কিমান চিঞৰি ন্যায় তথা স্বাভিমানৰ বাবে ইমানেই আমি সহনশীল নে মৃত্যুৰ পিছত আকৌ পাহৰণিৰ গৰ্ভত আকৌ হ'ব প্ৰতিবাদ ধৰ্ণা হৰতাল কি এয়াই হ'ব বাৰে বাৰে আমাৰ উদ্দেশ্য দুই শিল্পী নীলোৎপল আৰু অভিজিতলৈ আমাৰ তৰফৰ পৰা এয়া এক অশ্ৰু অঞ্জলি ৰচনা গুৰুজন আৰু সংগীত অঞ্জন জ্যোতি